নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো আন এক খবৰ সাৱধান হওক কিয়নো এবাৰ সাইবাৰ অপৰাধীয়ে পুনৰ জাল পাতিছে অসমত আপোনাৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ হেক কৰি আপোনাৰ পৰা লুটি নিব পাৰে সকলো ইতিমধ্যে এজন ব্যক্তিৰ পৰা লুটি নিছে ধন লৈ আহিছো সবিশেষ খবৰ সাৱধান হওক কিয়নো সাইবাৰ অপৰাধীয়ে এবাৰ জাল পাতিছে অসমত পুনৰ সাইবাৰ অপৰাধীয়ে জাল পাতিছে অসমত আৰু আধাৰ কাৰ্ড হেক কৰি সাইবাৰ অপৰাধীয়ে লুটি নিছে ধন এজন ব্যক্তিৰ পৰা আধাৰ কাৰ্ড হেক কৰি সাইবাৰ অপৰাধীয়ে লুটি নিছে ধন দক্ষিণ কামৰূপৰ খুনতলিৰ সৰু আৰিকাটিত সংঘটিত হৈছে এই ঘটনা আৰু সৰু আৰিকাটি গাঁৱৰ চেৰালি নামৰ যুৱক এজনৰ পাঞ্জাব নেচনেল বেংক একাউণ্টৰ পৰা লুটি নিছে 10,000 কৈ টকা যুৱকজনৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ হেক কৰি ধৰ্মেন্দ্ৰ কুমাৰ নামৰ প্ৰবঞ্চক এটাই লুটি নিছে ধনখিনি প্ৰায় 10,000 টকা লুটি নিছে এবাৰ এজন ব্যক্তিৰ পৰা সাইবাৰ অপৰাধীয়ে এবাৰ জাল পাতিছে পুনৰ অসমত সাৱধান হওক কিয়নো আপোনাৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ হেক কৰিও আপোনাৰ পৰা লুটি দিব পাৰে সকলো আপোনাৰ আধাৰ নম্বৰ বা মোবাইলৰ কোনো একো তথ্য আপুনি কাৰো লগত শ্বেয়াৰ নকৰিব কিয়নো এবাৰ আধাৰ কাৰ্ড হেক কৰি লুটি নিছে এজন ব্যক্তিৰ পৰা 10,000 কৈ টকা সাইবাৰ অপৰাধীয়ে জাল পাতিছে পুনৰ অসমত এবাৰ লুটি নিছে এজন ব্যক্তিৰ পৰা 10,000 কৈ টকা দক্ষিণ কামৰূপৰ খুনতলিৰ সৰু আৰিকাটিত সংঘটিত হৈছে এই ঘটনা সৰু আৰিকাটি গাঁৱৰ চেৰালি নামৰ যুৱকজনৰ পৰা পাঞ্জাব নেচনেল বেংক একাউণ্টৰ পৰা লুটি নিছে 10,000 কৈ টকা যুৱকজনৰ আধাৰ কাৰ্ড হেক কৰিছিলে আৰু মোবাইল নম্বৰ হেক কৰিছিলে ধৰ্মেন্দ্ৰ কুমাৰ নামৰ প্ৰবঞ্চক এটা আৰু এই ধৰ্মেন্দ্ৰ কুমাৰ নামৰ প্ৰবঞ্চকজনে লুটি নিছে সকলো যুৱকজনৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰ সলনি কৰি ধৰ্মেন্দ্ৰ কুমাৰ নামৰ প্ৰবঞ্চকটোৱে তেওঁৰ 7281852110 নম্বৰলৈ OTP যোৱাৰ ব্যৱস্থা কৰে তাৰ পাছতে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউণ্টৰ পৰা 10,000 কৈ টকা লুটি নিয়ে প্ৰবঞ্চকটোৱে আৰু ইতিমধ্যে ঘটনা সংক্ৰান্তত যুৱকজনে সাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কেন্দ্ৰত অভিযোগ দাখিল কৰিছে আৰু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে বেংকত কিমান সুৰক্ষিত আপুনি জমা ৰখা ধন বেংকত সুৰক্ষিত হয় নে নহয় এতিয়া তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে কিয়নো এবাৰ বেংকৰ পৰা লুটি নিয়া হৈছে 10,000 কৈ টকা পুনৰ সাইবাৰ অপৰাধীয়ে আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ সংযুক্ত হৈ থকা সেই আধাৰ কাৰ্ড হেক কৰি মোবাইল নম্বৰ হেক কৰি লুটি নিছে 10,000 কৈ টকা এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিমান সুৰক্ষিত আপুনি বেংকত জমা ৰখা ধন বেংকৰ পৰা এবাৰ ধন হেক কৰি লৈ গৈছে লুটি নিছে বেংকৰ পৰা ধন লুটি নিছে এজন ব্যক্তিৰ আৰু জানিব পৰা মতে চেৰালি নামৰ যুৱকজন নিজে পাঞ্জাব নেচনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী আছিল আৰু সেই ব্যক্তিগৰাকীৰ পৰা এবাৰ সাইবাৰ অপৰাধীয়ে লুটি নিছে ধন আৰু কিদৰে লুটি নিয়া হৈছিল সেই ব্যক্তিজনৰ মুখেৰে শুনক সেভিংস একাউণ্ট এটাৰ পৰা 10,000 টকা বেংকৰ সেভিংস একাউণ্ট এটাৰ পৰা 10,000 টকা মোৰ অজানিতে কোনোবাই প্ৰবঞ্চকে 10,000 টকা উঠাই লৈ যায় লগে লগে মই কথাষাৰ গম পোৱাৰ পিছত লিংক ব্ৰাঞ্চত গৈ মই এটা অভিযোগ দিওঁ লগতে ক্ৰাইম ব্ৰাঞ্চতো ৰিপৰ্ট কৰিছোঁ এইটো কোনে কেনেকৈ লৈছে কিবা তথ্য পোৱা গৈছে নেকি হয় মানে মই বেংকত গৈ পিনে কোনে লৈছে ডিটেইলছখিনি মই উলিয়াইছোঁ একাউণ্টটো হ'ল উত্তৰ প্ৰদেশৰ ধৰ্মেন্দ্ৰ কুমাৰ নামৰ এজন ব্যক্তিৰ একাউণ্টত 10,000 টকা সোমাই লৈ গৈছে ক্ৰাইম ব্ৰাঞ্চৰ পৰা কেছটো লৈছে নেকি কেছটো লৈছে মোৰ মোবাইলত মেছেজো আহিছে ৰেজিষ্টাৰ হোৱা বুলি নেট বেংকিঙৰ থ্ৰুদি লৈছে নে বেলেগ কিবা নেট বেংকিঙৰ থ্ৰুদি লৈছে নেট বেংকিং থ্ৰুদি মানে মোৰ মোবাইল নাম্বাৰ আৰু মোৰ আধাৰ কাৰ্ড এই দুইটা বস্তুই তেওঁলোকে হেক কৰিছে কাৰণ কিয়নো মোৰ মোবাইলত মেছেজ এটা অহাৰ লগে লগে তেওঁলোকৰ মোবাইলত গুচি যায় এনেকুৱা এটা ডাঙৰ প্ৰবঞ্চনাৰ বলি হৈছোঁ মই এতিয়া আপুনি কি কৰে এনে মই পাঞ্জাব নেচনেল বেংকত CSP চাওঁ কি ক'ব এতিয়া আহ্বান কি জনাব প্ৰশাসন এতিয়া অসম চৰকাৰৰ লগতে অসম পুলিচক মই এইটোৱে অনুৰোধ জনাম যাতে মোৰ নিচিনাকৈ আৰু কাৰো লগত নহয় তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে